নমস্কাৰ আজি মই এটা এনেকুৱা স্মল প্ৰডাক্টৰ ওপৰত মানে ডিসকাস কৰিম যেটো ইণ্ডিয়াৰ পৰা অলৰেডি এক্সপোৰ্ট হৈ আছে বা হেতুৰ ওপৰত বহুত অপৰচুনিটি আছে বা ইনভেষ্টমেন্ট কম লাগে গতিকে সেই প্ৰডাক্টৰ ওপৰত আপোনালোকে ভাবিব পাৰে এতিয়া আহক সেই প্ৰডাক্টটো হৈছে নাট বোল্ট বা স্ক্ৰু এটো গুটেই অল ওভাৰ ওয়াৰ্ল্ডত এক্সপোৰ্ট হৈ আছে ইণ্ডিয়াৰ পৰা গতিকে সেই প্ৰডাক্টটোত আপোনালোকে কম ইনভেষ্টমেন্ট কৰি আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া সেই প্ৰডাক্টটো এক্সপোৰ্ট কৰিবৰ কাৰণে কি প্ৰসিডিউৰ আছে বা ডকুমেন্টেশন কি লাগিব বা আপোনালোকে প্ৰসিডিউৰ কেনেকৈ আগবাঢ়িব বা কি মানে আপুনি বায়াৰ কেনেকৈ চাব বা কোন দেশলে অলৰেডি এক্সপোৰ্ট হৈ আছে এই গুটিখিনিৰ ওপৰত ভিডিওটো ডিসকাস কৰিম প্ৰথমে আহক যে কোন মানে ইন্ডাষ্ট্ৰিত এই প্ৰডাক্টটো ইউজ হয় এতিয়া অলমোস্ট সকলোবিলাক ইন্ডাষ্ট্ৰিতে এই প্ৰডাক্টটো ইউজ হয় ইলেক্ট্ৰনিক মেকানিক্যাল অটোমোবাইল বা আপোনাৰ ফাৰ্নিচাৰ এনেকুৱা ধৰণৰ মানে একচুয়ালি ডে টু ডে ইউজত আপোনাৰ নাট বোল্ট স্ক্ৰু এটো সকলোতে ইউজ হয় হেতু সকলোৱে জানে আৰু সেই প্ৰডাক্টত আপোনালোকে কম ইনভেষ্টমেন্ট কৰি ইনিশিয়ালি আপোনালোকে এই প্ৰডাক্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু কাৰণ এটো গুটেই অল ওভাৰ ওয়াৰ্ল্ডত এক্সপোৰ্ট হৈ থাকে বা সকলো দেশকে এই প্ৰডাক্টৰ মানে প্ৰয়োজন আছে গতিকে এই প্ৰডাক্টটো এটা গ্ৰেট অপৰচুনিটি আছে আমাৰ অসমৰ পৰাও আপোনালোকে এই প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে কাৰণ এই প্ৰডাক্টটো মই সাপ্লায়াৰ কোড পাই ম্যানুফ্যাকচাৰিং কোড থাকে হেখিনি ওপৰত মই কৈ দিম গতিকে এতিয়া আহক আমি এইচএস কোড কি এই প্ৰডাক্টৰ এইচএস কোড হৈছে 743315 এতে এইচএস কোড হৈছে 743315 গতিকে এই এইচএস কোডৰ ওপৰত আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰি এই প্ৰডাক্টটো অলৰেডি কোন দেশলৈ গৈ আছে হেখিনি মই ডাটা দি দিম হেখিনিৰ ওপৰত আপোনালোকে মানে ইনফৰমেশন লাভ কৰি সেই প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে মাৰ্কেট কিমান এতিয়া 2023 গ্লোবাল মাৰ্কেট হৈছে USD 84.77 বিলিয়ন এটো 2023 মানে লাষ্ট ইয়াৰ আৰু এটো এক্সপেক্টেড মানে গ্ৰোথ টু 2030 লৈকে কিমান হ'ব হেতু হৈছে USD 108.44 বিলিয়ন গতিকে চাওক কিমান হেতু গ্ৰোথ আছে বা এটো কিমান ডে টু ডে ইউজ হয় হেখিনিৰ ওপৰত আপোনালোকে মাৰ্কেটটো ৰিসাৰ্চ কৰিলে গম পাই যাব আৰু নেক্সট আহিলে যে ইণ্ডিয়াৰ মাৰ্কেট সাইজ কিমান USD 9 বিলিয়ন মাৰ্কেট সাইজ হৈছে USD 9 বিলিয়ন গতিকে এই প্ৰডাক্টটো কিমান মানে গ্ৰোথ মানে ইউজড হয় বা কিমান এক্সপোৰ্ট হৈ আছে আৰু এটো ম্যানুফ্যাকচাৰিং ইন ইণ্ডিয়া কোট আছে লুধিয়ানাত আছে মুম্বাইত আছে দিল্লীত আছে পুনে ফৰিদাবাদ হায়দৰাবাদ আৰু গুজৰাট এই মানে ষ্টেট বিলাকত আপোনালোকে ম্যানুফ্যাকচাৰিং ইউনিট পাব গতিকে এইটো এটা সৰু প্ৰডাক্ট আপোনালোকে মানে এই প্ৰডাক্টটোত ইমান এটা কষ্টও নহয় বা একো ড্যামেজ হোৱাৰো ভয় নাথাকে বা আপোনালোকে যিমান আপুনি যেনেকৈ পঠায় বা এয়াৰ পঠালেও পঠাব পাৰে বা দিল লৈ পঠালেও বাই সি পঠালেও পঠাব পাৰে গতিকে এই প্ৰডাক্টটোত আপোনালোকে মানে আৰামসে কাম কৰিব পাৰে আৰু কাৰণ এই প্ৰডাক্টটোত এটা হিউজ প্ৰফিট আছে নেক্সট মই এইখিনি কথা আপোনালোকে জানিবলৈ সিস্টেমটো শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে কন্টাক্ট নাম্বাৰ দিয়া আছে জয়েন কৰক এবাৰ সিস্টেমটো শিকি ললে আপোনালোকে প্ৰডাক্ট অনুযায়ী হেখিনি ওপৰত বিভিন্ন দেশত যেনেকৈ এক্সপোৰ্ট কৰে হেখিনি প্ৰসিডিউৰ একে বা এক্সপোৰ্টও কৰিব পাৰে ইম্পোৰ্টও কৰিব পাৰে গতিকে আহক আপোনালোকে সিস্টেম মানে শিকি লওক জয়েন কৰক মানে কন্টাক্ট নাম্বাৰ দিয়া আছে অলৰেডি অনলাইন অফলাইন ক্লাছ হৈ আছে এতিয়া আহো যে প্ৰফিট মাৰ্জিন এই প্ৰডাক্টটোত কিমান 40 to 50% প্ৰফিট আপুনি আৰামসে পাব পাৰে সোৰ্সিংৰ ওপৰত কথা বা আপোনাৰ প্ৰডাক্টৰ নলেজৰ ওপৰত কথা এতিয়া মেইন কথা হল আপোনাৰ বায়াৰ আপুনি কেনেকৈ পাব হেতু এটা মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপুনি সাপ্লায়াৰ ইজিলি পাই যাব আৰু গতিকে মই সাপ্লায়াৰ কোন ম্যানুফ্যাকচাৰিং ইউনিট আছে হেখিনি ষ্টেটৰ নাম কৈ দিছো গতিকে বায়াৰ চাবলে হলে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত বায়াৰ কেনেকৈ চাই বা আপুনি বায়াৰ চালেও নহব হেতু জেনুইন হয় নে নহয় হেখিনি ওপৰত পুৰা স্টেপ বাই স্টেপ শিকোৱা হয় আৰু সেই প্ৰসিডিউৰ ফলো কৰি আপোনালোকে বায়াৰ পাব পাৰে গতিকে আহক আপোনালোকে এক্সপোৰ্ট শিকি লৈ এনেকুৱা ধৰণৰ প্ৰডাক্টত কাম কৰক এতিয়া টপ মানে ইণ্ডিয়াৰ পৰা কোন কান্ট্ৰিলে অলৰেডি এক্সপোৰ্ট হৈ আছে বা কিমান হৈ আছে হেখিনি ওপৰত মই ডাটাটো দি দিম এতিয়া নেক্সট আপোনাৰ US ডলাৰ 8.84 মিলিয়ন আৰু জাৰ্মানী US dollar 3.92 million, UK US dollar 2.16 million, Italy 1.96 million, Canada 1.44 million, Russia, Hong Kong এই গুটেই কান্ট্ৰি বিলাকলে মানে ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে গতিকে এই প্ৰডাক্টটো কিমানখিনি অপৰচুনিটি আছে আপোনালোকে গম পালে এতিয়া টোটাল এক্সপোৰ্ট লাষ্ট ইয়াৰত হৈছিল এপ্ৰক্স 40 মিলিয়ন USD
গতিকে চাওক কিমান গ্ৰেট অপৰচুনিটি আছে আৰু এতিয়া আপোনালোকে মানে গভৰ্ণমেণ্ট বেনিফিট আপুনি কি পাব এই প্ৰডাক্টটো যেতিয়া এক্সপোৰ্ট কৰে এতিয়া ডিবিকে গভৰ্ণমেণ্ট বেনিফিট পাব ডিবিকে 1.2% ৰোডটেপ পাব 0.30% গতিকে টোটেল বেনিফিট পাব 1.5% এটো আপুনি গভৰ্ণমেণ্টৰ পৰা বেনিফিট পাব আৰু যেটো আপোনাৰ ডাইৰেক্ট একাউণ্টত আহি যাব ডিবিকেটো কাষ্টমে দিব গতিকে আপোনাৰ যেতিয়া শিপমেন্ট হৈ যাব তাৰ কমাৰ্শিয়াল ইনভয়েচৰ ওপৰত আপুনি 1.2% আপোনাৰ একাউণ্টত আহি যাব আৰু ৰোডটেপটো স্ক্ৰিপ্টত আহিব মই আগৰ ভিডিঅ' বিলাকতো কৈছো হেতু আপুনি মানে মনিটৰী ফৰ্মত বিক্ৰী কৰিব পাৰে এতিয়া নেক্সট আহিলে কি টাইপৰ মানে এবিলাক নাট বল্ট এবিলাক মানে এক্সপোৰ্ট হৈ থাকে এতিয়া আপোনাৰ মই লিষ্টটো দিছো ওয়াছাৰ নেইলছ বলছ নাটস এবিলাক এটসেট্ৰা এবিলাক ধৰণৰ মানে টাইপ মানে অলৰেডি এক্সপোৰ্ট হৈ থাকে গতিকে আপোনালোকে এটো মাৰ্কেট মই এইচএস কোড দি দিছো তাৰ ওপৰত আপুনি মাৰ্কেট ৰিসাৰ্চ কৰি এখিনি ডাটা আৰু পাব পাৰে আৰু নেক্সট হল টপ কম্পিটিটৰ কান্ট্ৰিজ কোন হল বা আমাৰ লগত কোনে কম্পিটিশনত আছে নাম্বাৰ 1 হৈছে সুইজাৰল্যান্ড 60.9k মানে শিপমেন্ট অলৰেডি কৰিছে China 47.4k, Germany 19.5k, Japan 10.1k, Russia 9.5k, USA, Taiwan এবিলাক কান্ট্ৰিয়ে অলৰেডি এই ধৰণৰ প্ৰডাক্টত এক্সপোৰ্ট কৰি আছে গতিকে এটো 40 to 50% মানে আপুনি প্ৰফিট মাৰ্জিন আছে গতিকে সেই প্ৰডাক্টৰ ওপৰত আপুনি ইজিলি কাম কৰিব পাৰে বা জিবিলাকে মানে ভাবি আছে যে কি প্ৰডাক্টত কাম কৰিম কাৰণ মই প্ৰডাক্ট বিলাক বিভিন্ন ধৰণৰ প্ৰডাক্টৰ ওপৰত ডিসকাস কৰি আহিছো গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্ট বিলাক আপোনালোকে এক্সপোৰ্ট কৰিবলৈ মানে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰি কাৰণ ডকুমেন্টেশন আপুনি জানিব লাগিব যে কি প্ৰডাক্টৰ কাৰণে কিনেকুৱা ধৰণৰ ডকুমেন্টছ প্ৰয়োজন হয় এতিয়া নেক্সট আহিলে যে আপুনি ডকুমেন্টেশন কি লাগিব মই আগৰ ভিডিঅ' বিলাকতো কৈছো আপোনালোকে আইসি খন ম্যান্ডেটৰি হয় আইসি উলিয়াবলে এতিয়া ডকুমেন্টছ আপুনি পাবলে হলে আইসি উলিয়াব লাগিব আইসি ম্যান্ডেটৰি হয় আপুনি তাৰ কাৰণে ট্ৰেড লাইসেন্স জিএসটি এখিনি উলিয়াই লৈ কোম্পানী ফৰ্ম কৰি আপুনি আইসি উলিয়াব আৰু তাৰ পাছত আপুনি আনুষংগিক যিখিনি ডকুমেন্টছ এখিনি আপুনি তৈয়াৰ কৰিব লাগিব এতিয়া ডিউৰিং শিপমেন্ট আপোনাৰ বেলেগ ধৰণৰ ডকুমেন্টছ লাগিব কমাৰ্শিয়াল ইনভয়েচ বনাব লাগিব পেকিং লিষ্ট বনাব লাগিব এখিনি মই আগৰ ভিডিঅ' বিলাকত স্টেপ বাই স্টেপ কৈ দিছো গতিকে এখিনি বনাই আপোনালোকে প্ৰসিডিউৰটো আৰম্ভ কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত মই আপডেট দি থাকিম নতুনকে চাইছে সাবস্ক্ৰাইব কৰি থব বা নতুন টপিকৰ ওপৰত কিবা ডিসকাস কৰিলে সেইখিনি নটিফিকেশন আপোনালোকে পাব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ